নমস্কাৰ স্বাগতম জনাইছো কেৰিয়াৰ আসামৰ নতুন এটা ভিডিঅ'লৈ তো বন্ধু বান্ধৱীসকল ফাইনেলি আহি গ'ল ৰেলৱেৰ গ্ৰুপ ডিৰ ৰিক্ৰুইটমেণ্টৰ নটিফিকেশ্যন অফিচিয়েল নটিফিকেশ্যন আজি আহিছে তো তাৰ লগে লগে মই ভিডিঅ' প্ৰভাইড কৰিছোঁ ঠিক আছে তো ৰেলৱে ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা যি গ্ৰুপ ডিৰ ভেকেন্সি মুকলি হৈছিলে ৩২,০০০তকৈ অধিক তো আপোনালোকক জনাইছিলোঁ সেই ভেকেন্সিসমূহৰ অফিচিয়েল নটিচ আহি গ'ল তো আপোনালোকে এতিয়া অনলাইন আবেদন কৰিব পাৰিব তো কেতিয়াৰ পৰা আবেদন আৰম্ভ হ'ব লাষ্ট ডেট কেতিয়া এডুকেশ্যনেল কোৱালিফিকেশ্যন কি বিচাৰিছে দৰমহা কিমান হ'ব সকলোখিনি ভিডিঅ'টোত কম সময়তে বুজাই ক'ম তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এতিয়ালৈকে যদি আমাৰ টেলিগ্ৰাম নাইবা হোৱাটছআপ চেনেলত জইন হোৱা নাই ডেছক্ৰিপশ্যনত লিংক পাব তাত গৈ টেলিগ্ৰাম নাইবা হোৱাটছআপ চেনেল যিকোনো এটাত জইন হৈ থ'ব এনেকুৱা ধৰণৰ খবৰসমূহ সকলোতকৈ প্ৰথমতে পাবলৈ ঠিক আছে তো বহুতো বন্ধু বান্ধৱী ৰেলৱে বিভাগৰ ফালৰ পৰা যি গ্ৰুপ ডিৰ নটিফিকেশ্যন আহিছিলে সেই পদখিনিৰ বাবে আবেদন কৰিবলৈ ৰৈ আছিলে ওকে তো শ্বৰ্ট নটিফিকেশ্যন আহিছিলে এটা আগতেই তো ইয়াতে সৰ্বমুঠ ৩২,৪৩৮টা পদ মুকলি হৈ আছে অসমৰ ল'ৰা ছোৱালীৰ বাবে আহিছে এইটো সোণালী সুযোগ ঠিক আছে তো ইয়াৰ বাবে যদি আমি অভাৰভিউটো চাওঁ তেনেহ'লে অৰ্গেনাইজেশ্যনটোৰ নাম হৈছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড চমুকৈ RRB এপ্লাই ষ্টাৰ্ট হ'ব অহা 23 জানুৱাৰী তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব ঠিক আছে আৰু নটিফিকেশ্যনখন আহিছে আজি 21 জানুৱাৰী তাৰিখে ঠিক আছে তো অহাৰ লগে লগে আপোনালোকক ভিডিঅ' প্ৰভাইড কৰিছোঁ আৰু ইয়াৰ বাবে অনলাইন আবেদনৰ অন্তিম তাৰিখ হৈছে 22 ফেব্ৰুৱাৰী যিখিনি কেণ্ডিডেটৰ কোৱালিফিকেশ্যন নাইবা ইণ্টাৰেষ্টেড তেওঁলোকে 22 ফেব্ৰুৱাৰী আগতে অনলাইন আবেদন কৰিব লাগিব আৰু ইয়াতে সৰ্বমুঠ টোটেল ভেকেন্সি কৈছোঁৱে ৩২,৪৩৮টা পদ মুকলি হৈ আছে গ্ৰুপ ডিৰ পদ ঠিক আছে আৰু এই পদবোৰৰ বাবে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব আৰু এইটো গভৰ্ণমেণ্ট জব ঠিক আছে তো ইয়াৰ বাবে মাহিলী দৰমহাটো ৰাখিছে ১৮,০০০ টকাৰ পৰা 56,900লৈকে পাব আৰু লগতে আদাৰ এলাৱেঞ্চসমূহ ইয়াতে লাভ কৰিব অৰ্থাৎ লেভেল 1ৰ ইয়াতে চেলাৰী পাব ঠিক আছে ওকে আমি যদি পোষ্টৰ ডিটেইলছসমূহ চাওঁ তেনেহ'লে ইয়াতে সকলোখিনি পোষ্টৰ এগেইনষ্টত কিমান ভেকেন্সি আছে ইয়াতে দিয়া হৈ আছে আপোনালোকে ডেছক্ৰিপশ্যনত গৈও চাব পাৰিব তাতে লিংক দিয়া হৈ আছে তো এটা পোষ্ট যদি চাওঁ পইণ্টছমেন বিট পোষ্ট আছে 5058 লগতে এছিষ্টেণ্ট ইয়াতে পোষ্ট আছে 799 এছিষ্টেণ্ট ব্ৰিজত পোষ্ট আছে 301 লগতে যেটো গ্ৰেড 4 আছে ট্ৰেক মেইনটেইনাৰ 13187 পোষ্ট ইয়াতে আছে ঠিক তেনেদৰে এছিষ্টেণ্টৰ বহুতো কেটেগৰীত ইয়াতে পদ মুকলি হৈ আছে চাওক সৰ্বমুঠ 32,438টা পোষ্টৰ ইয়াতে ডিটেইলছ দিয়া হৈ আছে ঠিক আছে তো আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ কোনটো পোষ্টত কিমান ভেকেন্সি আছে সকলোখিনি আপোনালোকে চাব পাৰিব আৰু আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন চাওক ইয়াতে যদি এডুকেশ্যনেল কোৱালিফিকেশ্যন চাই তেনেহ'লে যিটো হেল্পাৰ বা এছিষ্টেণ্ট পদ আছে তাৰ বাবে চিম্পল 10 পাছ হ'লে আবেদন কৰিব পাৰিব আৰু যেটো গ্ৰেড 4ৰ ট্ৰেক মেইনটেইনাৰ পোষ্ট আছিলে তাতো 10 পাছ হ'লে আবেদন কৰিব পাৰিব আৰু লগতে বাকি যিখিনি আছিল এছিষ্টেণ্ট ৱৰ্কশ্বপ এছিষ্টেণ্ট ব্ৰিজ তাৰ বাবে বেলেগ কোৱালিফিকেশ্যন বিচাৰিছে যেনে 10 পাছ প্লাছ ITI BE বা BTech ইঞ্জিনিয়াৰিং ডিগ্ৰী লাগিব ঠিক আছে সৰ্বমুঠ 10 প্লাছ বা 10 পাছ হ'লে ইয়াতে আবেদন কৰিব পাৰিব ঠিক আছে তো সকলোখিনি পোষ্টৰ এগেইনষ্টটো কোৱালিফিকেশ্যনসমূহ ইয়াতে দিয়া হৈ আছে বেলেগকৈ তো আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ ভালদৰে নটিফিকেশ্যনখন এবাৰ চাব পাৰিব আৰু ইয়াতে বয়সৰ সময়সীমা যদি চাওঁ ইয়াতে মিনিমাম 18 বছৰ দিছে আৰু মেক্সিমাম 33 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব কিন্তু ইয়াতে ৰিলেক্সেশ্যন দিছে এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ অনুসৰি SC ST 5 বছৰ OBC MOBC হ'লে 3 বছৰ ইয়াতে এজ ৰিলেক্সেশ্যন পাব ঠিক আছে আৰু ইয়াতে সিলেকশ্যন প্ৰসেছটোত যদি চাওঁ এটা কম্পিউটাৰ বেছ টেষ্ট দিব লাগিব তাৰ পাছত ডকুমেণ্ট ভেৰিফিকেশ্যন মেডিকেল এক্সামিনেশ্যন তাৰ পাছত ফাইনেল সিলেকশ্যন ঠিক আছে তো ইয়াতে যদি আমি এপ্লিকেশ্যন ফিজটো চাওঁ তেনেহ'লে SC ST আৰু ফিমেল কেণ্ডিডেটে 250 ৰুপিজ ইয়াতে পে' কৰিব লাগিব আৰু যিখিনি জেনেৰেল OBC বা EWS কেণ্ডিডেট তেওঁলোকে কিন্তু 500 ৰুপিজ এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব ঠিক আছে আৰু এপ্লাই কৰিবলৈ অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব লিংক এতিয়াও এক্টিভেট হোৱা নাই আৰু ইয়াৰ বাবে যদি আপোনালোকে চাই অফিচিয়েল নটিচখন তেনেহ'লে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ চাব পাৰিব আৰু এই নটিচখন আহিছে 21 জানুৱাৰী তাৰিখে অৰ্থাৎ আজি আহিছে ঠিক আছে আৰু ইয়াৰ অনলাইন আবেদন অলৰেডি কৈছোঁ 23 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব লাষ্ট ডেট হ'বগৈ 22 ফেব্ৰুৱাৰী তো 22 ফেব্ৰুৱাৰী আগতে আবেদন কৰিব আৰু আমাৰ যদি হোৱাটছআপ চেনেলত এতিয়ালৈকে জইন হোৱা নাই জইন নাওত ক্লিক কৰি ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা জইন হ'ব পাৰিব অফিচিয়েল ৱেবছাইটটো দি দিছোঁ ক্লিক কৰি
আপোনালোকে অফিচিয়েল ৱেবছাইটৰ পৰাও চাব পাৰিব আৰু এপ্লাই লিংকটো যেতিয়াই এক্টিভেট হয় আপোনালোকক ভিডিঅ' প্ৰভাইড কৰিমে তো লিংক এক্টিভেট হোৱাৰ লগে লগে আপোনালোকে ইয়াৰ পৰা অনলাইন আবেদনো কৰিব পাৰিব ঠিক আছে আৰু এপ্লাই কৰাৰ আগত এবাৰ নটিফিকেশ্যনখন ভালদৰে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা চাব অফিচিয়েল যিখন নটিফিকেশ্যন আছে আৰু আমাৰ যিটো গুৱাহাটী জোন আছে তাৰ বাবে সৰ্বমুঠ ইয়াতে পদ মুকলি হৈ আছে 2048টা পদ ইয়াতে মুকলি হৈ আছে অল ইণ্ডিয়া ভেকেঞ্চি হৈছে 32,438 ঠিক আছে তো আমাৰ অসমৰ কাৰণে বুলি ক'ব পাৰে 2048 পোষ্ট ইয়াতে মুকলি হৈ আছে তো বন্ধু বান্ধৱীসকল যথেষ্ট ভাল খবৰ আহিছে যিখিনি কেণ্ডিডেটে অপেক্ষা কৰি আছিলে ৰেলৱে বিভাগত জব কৰিম বুলি বা এপ্লাই কৰিম বুলি তেওঁলোকে এই পদখিনিত আবেদন কৰিব পাৰিব 23 জানুৱাৰীৰ পৰা তো ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পাবলৈ ধন্যবাদ